সদা ৰাইজ এয়া চাওক মই থিয় দি আছো আৰু এই মাছতে মই চুপাই আছো আৰু মোৰ এই চাৰিওফালে থকা পৰিৱৰ্তনী পৃথিৱীখনক মই নীৰৱে প্ৰত্যক্ষ কৰি আছো আৰু মই হৈছো অনাতন্ত্ৰ মোৰ আছে অদম্য সাহস কিন্তু আমাৰ এই ঘৰ এই অৰণ্য আজি সভ্যতাৰ গৰাহক হে বৃক্ষ হে নিৰ্ভীক বন্যপ্ৰাণী মানুহ আৰু প্ৰাণীকুল জীয়াই থাকিবলৈ স্বাস্থ্যকৰ পৰিৱেশৰ অতি প্ৰয়োজন নিৰ্মল বায়ু পানী সেউজীয়া অৰণ্য আৰু জীৱন্ত পৰিৱেশ তন্ত্ৰ আমাৰ কল্যাণৰ বাবে অতি প্ৰয়োজন সঁচাকৈ হে বন্ধু কিন্তু অতিকে পৰিতাপৰ কথা যে নগৰীকৰণ বন ধ্বংস আৰু এই জলাশয়বোৰ পুতি পেলোৱাৰ ফলত আমাৰ পৃথিৱীখন যে কিমান ক্ষতিগ্ৰস্ত হৈছে সেইবাবে কি হৈছে জলবায়ুৰ পৰিৱৰ্তন হৈছে বতৰৰ পৰিৱৰ্তন হৈছে ফলত জতিয়াই জতিয়াই ৰ'দ আৰু বৰষুণ হ'বলৈ ধৰিছে আৰু ই আমাৰ আটাইৰে জীৱনলৈ ভাবুকি নমাই আনিছে ৰ'বচোন ৰ'ব আপুনি যে ভাবুকিৰ কথা ক'লে আপুনি আৰু এটা কথা গম পাই নাপায় কি কথা আমাৰ পৃথিৱীখনত যে ভূভাগ ধ্বংস হ'ব ধৰিছে নহয় ইয়াক আপুনি কেনেকৈ পুনৰুদ্ধাৰ কৰিব আৰু কেনেদৰে সুৰক্ষিত কৰিব নিৰ্মল বায়ু আৰু বিশুদ্ধ খোৱা আৰু কেনেদৰে যুঁজ দিব আমাৰ জলবায়ু পৰিৱৰ্তনৰ হকে আৰু আমাৰ বাসস্থান সুৰক্ষিত হোৱা আছেনে আছে আশা আৰু পৰিকল্পনা দুয়োটাই আছে আমি আমাৰ গছ গছনি আৰু বন্যপ্ৰাণীখিনিক আমি মিলি সুৰক্ষা প্ৰদান কৰিব লাগিব আপোনালোকলৈ আছে এটি সুখবৰ এজেন্সিৰ ফ্ৰেঞ্চাইজি দি ডেভেলপমেণ্ট চমুকৈ AFDৰ সমৰ্থনত অসম চৰকাৰে বন আৰু জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ অসম প্ৰকল্প আৰম্ভ কৰিছে আৰু ইয়াৰ নাম দিছে বন আৰু জৈৱ বৈচিত্ৰ্য সংৰক্ষণ প্ৰকল্প ভাগ 2 যাৰ লক্ষ্য হৈছে স্বাস্থ্যকৰ পৰিৱেশ আৰু সুখী সমাজ গঢ়ি তোলা এই যে প্ৰকল্পৰ কথা ক'লে এই প্ৰকল্পটো বাৰু কি কাম কৰিব আমাক ইয়াৰ বিষয়ে অলপ কওকচোন এই প্ৰকল্পটোৱে বনৰ ওচৰে পাজৰে থকা মানুহখিনিয়ে যাতে নিজৰ দৈনন্দিন উপাৰ্জনৰ বাবে বনৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া নহয় নিজে হাতে কামে নিজৰ উপাৰ্জন বৃদ্ধি কৰিব পাৰে তাৰ কাৰণে অহৰহ চেষ্টা চলাই আহিছে এই প্ৰকল্পৰ লক্ষ্য হৈছে যিসকল লোক কেৱল বনৰ ওপৰত নিৰ্ভৰ কৰি চলি আহিছে তেওঁলোকক এই নিৰ্ভৰশীলতাসমূহ হ্ৰাস কৰি বেলেগ জীৱিকাৰ সন্ধান দি অৰ্থনৈতিকভাৱে সবল কৰা ইয়াৰ বাবে বন বিভাগে কৰিছে কি বনৰ কাষতে থকা লোকসকলক এই বয়ন চিলাই নৌপালন পশুপালন বাঁহ শিল্প মাছখোৱা খেতি মমবাতি তৈয়াৰ কৰা কামসমূহৰ প্ৰশিক্ষণ দিছে আৰু সেই উৎপাদিত সামগ্ৰীসমূহ প্ৰদৰ্শনী আৰু বিক্ৰীৰ ব্যৱস্থা কৰিছে বিক্ৰী কৰিবলৈ বন বিভাগে পবিতৰা অভয়াৰণ্য অসম ৰাজ্যিক চিৰিয়াখানা হৰ্ণবিল উদ্যান আদি দৰে ঠাইত বন সৃষ্টি নামৰ বিপণী স্থাপন কৰিছে আপুনি এটা কথা গম পায় নে নাপায় আমাৰ যে বনাঞ্চলবাসী জাতি কাষৰীয়া লোকসকল তেওঁলোক আমাৰ পৰিয়ালৰ দৰে তেওঁলোকে বাৰু ঠিকে আছে দিয়ক এনেবোৰ উদ্যোগ ওলাইছে নহয় আমি গ্ৰহণ কৰিছোঁ দিয়ক তেওঁলোকৰ উপাৰ্জন কম আৰু উপাৰ্জন সৃষ্টিকাৰী কমলো কম আৰু বজাৰৰো অভাৱ সেইবাবে তেওঁলোকে আমাৰ বনজ সম্পদসমূহ বেছিকৈ ব্যৱহাৰ কৰে সেইকাৰণে এই প্ৰকল্পটোৰ গুৰুত্ব অধিক এই প্ৰকল্পটোৱে বনৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰি লগতে বনৰ ওচৰে পাজৰে থকা মহিলাসকল আৰু দুৰ্বল গোটসমূহ অৰ্থনৈতিকভাৱে যাতে শক্তিশালী হ'ব পাৰে তাৰ কাৰণে অহৰহ চেষ্টা চলাই আহিছে বৰ টান ইয়াৰ বাবে বন বিভাগে দুটা গোট তৈয়াৰ কৰিছে জইণ্ট ফৰেষ্ট মেনেজমেণ্ট কমিটি চমুকৈ JFMC আৰু ইকো ডেভেলপমেণ্ট কমিটি চমুকৈ EDC তেওঁলোকে ৰাইজৰ মাজলৈ আহি ৰাইজে যাতে প্ৰকৃতি সংৰক্ষণৰ বিষয়ে ভালদৰে বুজি পাব পাৰে তাৰ কাৰণে অহৰহ চেষ্টা চলাই আহিছে ইয়াৰ কাৰণে কিছুমান ক্ষুদ্ৰ পৰিকল্পনা তৈয়াৰ কৰা হৈছে ক্ষুদ্ৰ পৰিকল্পনাবিলাকৰ ভিতৰত বনৰ আশে পাশে থকা গাঁওসমূহৰ উন্নয়ন বন উন্নয়ন আৰু বনৰ আশে পাশে থকা মানুহৰ জীৱন জীৱিকা শিক্ষা সংস্কৃতিৰ উন্নয়নৰ পদক্ষেপ প্ৰশিক্ষণ লোৱাৰ পিছত জীৱিকাৰ উপাৰ্জন বৃদ্ধি কৰিব পাৰিব তাৰপিছত আৰু তেওঁলোকে বনৰ ওপৰত নিৰ্ভৰশীল হ'বলগীয়া নহয় ইয়াৰ বাবে বজাৰ সংযোগৰ প্ৰয়োজন নহ'ব বজাৰ সংযোগ স্থাপন এটা গুৰুত্বপূৰ্ণ বিষয় ন্যায্য মূল্য ব্ৰেণ্ডিং আৰু নতুন বজাৰ অতিকৈ আৱশ্যকীয় আৰু এই বিষয়সমূহ চোৱা চিতা কৰিবলৈ কোনোবা নিৰ্দিষ্ট বিষয়ববীয়া থাকিব নেকি নিশ্চয় আমি উৎপাদন কৰা সামগ্ৰীসমূহ যাতে পোনপটীয়াকৈ বজাৰলৈ যায় মাজত যাতে কোনো মধ্যস্থতাকাৰী আহিব নহয় তাৰ বাবে গোটেই প্ৰক্ৰিয়াটোত তীক্ষ্ণ দৃষ্টি দি আহিব ইয়াৰ উপৰিও আমি সদস্য হিচাপে পৰিৱেশ সংৰক্ষণৰ ওপৰতো গুৰুত্ব প্ৰদান কৰা উচিত লগতে আন এটা গুৰুত্বপূৰ্ণ বিষয় যে বনৰ আশে পাশে থকা মহিলাসকল তেওঁলোকৰ কন্যা সন্তানসকল যাতে উচ্চ শিক্ষাৰে শিক্ষিত হ'ব পাৰে কন্যা সন্তানসকল যাতে আগবাঢ়ি আহি শিক্ষিত হৈ সমাজত নেতৃত্ব ল'ব পাৰে তাৰ কাৰণে অহৰহ চেষ্টা চলাই থকা হৈছে হয় ই এটা খুবেই ভাল পদক্ষেপ আমাৰ কন্যা সন্তানসকল উচ্চ শিক্ষাৰে শিক্ষিত হ'ব লাগে লগতে আমাৰ মহিলাসকলেও সমাজ পৰিৱৰ্তনৰ ক্ষেত্ৰত আগভাগ ল'ব লাগে গতিকে ৰাইজসকলে প্ৰকল্পটোৰ দায়িত্ব ল'ব লাগিব আপোনালোকৰ অংশগ্ৰহণে হ'ব সক্ৰিয় অপৰিহাৰ্য কেৱল মানুহে প্ৰকল্পটো জীয়াই ৰাখিব লাগিব ৰাইজ আপোনালোকৰ সহায় সহযোগিতাই হ'ব আমাৰ সফলতাৰ মূল চাবি লগতে দৈনন্দিন জীৱনত আমি এনেকুৱা কিছুমান কাম কৰি আমি আমাৰ পৰিৱেশটো নিকা আৰু স্বচ্ছ কৰি ৰাখিব পাৰোঁ ৰাইজ
আমি দৈনন্দিন জীৱনত য'তে ত'তে জাবৰ জোঁথৰ পেলাই মুকলি ঠাই দেখিলে জাবৰ জোঁথৰ পেলাই তাত আৱৰ্জনা পেলাই লেতেৰা কৰিব নালাগে দৈনন্দিন জীৱনত তামোল পাণ এইবোৰ খাই পিক য'তে ত'তে পেলাই চৌহদ লেতেৰা কৰিব নালাগে যিমান পাৰোঁ আমি দৈনন্দিন জীৱনত প্লাষ্টিকৰ ব্যৱহাৰ কিমান কমকৈ কৰিবলৈ চেষ্টা কৰিব লাগে আমি জৈৱ পচনশীল সামগ্ৰীসমূহে ব্যৱহাৰ কৰিব লাগে। বিদ্যুৎ আৰু পানী অপচয় কৰাৰ সলনি ইয়াক ৰাহি কৰিবলৈ চেষ্টা কৰিব লাগে আমি জাকজমকতাৰে অনুষ্ঠান পৰিৱেশন নকৰি সেই ঠাইত গছপুলি ৰোৱাৰ বিবেচনা কৰিব পাৰোঁ একেবাৰে ঠিক জীৱনশৈলীৰ সৰু সৰু পৰিৱৰ্তনে গুৰুত্বপূৰ্ণ ইতিবাচক পৰিৱৰ্তন আনিব পাৰে আৰু সেইবাবে অসম চৰকাৰে 12,500 হেক্টৰ ভূমিত বৃক্ষৰোপণৰ কাৰ্যসূচী হাতত লৈছে বৃক্ষৰোপণ আমাৰ ঘৰবোৰ পুনৰ জীৱিত হৈ উঠিব গছপুলি ৰোপণৰ এই পদক্ষেপৰ বিষয়ে অলপ অলপ কওক। গছপুলি ৰোপণৰ জৰিয়তেদি আমাৰ ৰাজ্যখনত গছৰ অৰ্থনীতি বৃদ্ধি কৰিবলৈ চেষ্টা কৰা হৈছে লগতে জৈৱ বৈচিত্ৰ্য ব্যৱস্থাপনা সমিতি আৰু জৈৱ বৈচিত্ৰ্য পুঁজি যাতে অধিক শক্তিশালী হয় তাৰ কাৰণে আৰু চেষ্টা চলাই থকা হৈছে গতিকে আমাৰ ঘৰ আৰু বনবাসীৰ মাজলৈ এই প্ৰকল্পটো এক নতুন আশা কঢ়িয়াই আনিব আমি সকলোৱে মিলি আমাৰ আকাশখন সুৰক্ষিত কৰিব লাগিব এই পক্ষীপ্ৰেমী ৰাইজসকল আপোনালোকে ৰোপণ কৰা প্ৰতিটো গছৰ পুলি আমাৰ বনভূমিৰ বাবে এজন নতুন সতীৰ্থ হ'ম একেবাৰে সঁচা কথা আৰু